নমস্কাৰ, গুড ইভিনিং। কি খবৰ সকলোৱে জীৱনটো সুন্দৰ আৰু সুখ শান্তি সমৃদ্ধি পাচেৰে ভৰি উঠক। সকলোৱে জীৱনলৈ সমৃদ্ধি আহক আৰু সকলোৱে যেনেদৰে আশা কৰিছে নতুন বছৰটো আদৰিবলৈ আৰু নতুন বছৰত কি পৰিকল্পনা কৰিছে সেই সকলো সপোন দি থকাত পৰিণত হওক। মোৰ নাম ৰশ্মি গগৈ হয়, মই শিৱসাগৰ জোনাকী নগৰৰ হয়, মই এক্সেছৰ লগত জড়িত হয়। মই এক্সেছৰ পৰা আজি মই বহুতো ছেশ্যন দিছোঁ। মই ক্লাছৰ লগতো মই জড়িত হয়। এক্সেছৰ হিলিং দিওঁ মই ডিষ্টেঞ্চ। কোনোবাই যদি ক্লাছ ল'ব বিচাৰে বা ছেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। কোনোবাই যদি তনুজা মেমৰ লগত ক্লাছ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। কাৰণ তনুজা মেমে বহুত সুন্দৰকৈ ক্লাছটো বুজাই দিয়ে আৰু এবাৰ নহয় বাৰে বুজায়। আৰু তেওঁ এটা বহুত ভাল এনাৰ্জি, যিটোত মই ক্লাছ যেতিয়া কৰিছিলোঁ তেওঁলোকৰ চেণ্টাৰত গৈছিলোঁ। সঁচাকৈ মই বহুত হেপ্পী তেওঁলোকৰ চেণ্টাৰলৈ যাব পাৰিলোঁ, তেওঁলোকৰ তাত মই তেওঁৰ লগত অলপ টাইম থাকিব পাৰিলোঁ। সঁচাকৈ মই বহুত সুখী, বহুত সৌভাগ্যৱান। মই বহুত গুৰুৰ পৰা ক্লাছ লৈছোঁ, মেডিটেশ্যন ক্লাছো লৈছোঁ, চেল্ফ হিলিং ক্লাছো লৈছোঁ, অতীত কানেক্টৰো মই কিছুমান কাম কৰি আছোঁ। কোনোবাই যদি ছেশ্যন ল'ম বুলি ভাবি আছে বা ক্লাছ কৰিম বুলি ভাবি আছে মোক কণ্টেক্ট কৰিব পাৰে। বা নতুন বছৰৰ কাৰণে বা কিবা যদি ভাবি আছে বা নতুন বছৰত জব, চাকৰি, বিজনেছ সেইটো ক্ষেত্ৰতো যদি ভাবি আছে, আমি সেইখিনি ক্ষেত্ৰতো আমি কিছু ছেশ্যনৰ দ্বাৰা দিয়া হয় বা আমি অতীত কানেক্ট কৰা হয়। অতীত কানেক্টৰ দ্বাৰাও মানুহৰ বহুত কৰ্মা ক্ৰিয়েট হৈ থাকে। মানুহৰ জীৱনত বহুত কৰ্মা ক্ৰিয়েট হৈ থাকে, যিখিনি আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ। আগতে আমিও নাজানিছিলোঁ আমাৰ জীৱনটো কিয় এনেকুৱা হয়। পিছতহে গম পাইছোঁ যে আমাৰ অতীতৰ পূৰ্বপুৰুষে কৰি অহা কৰ্মৰো আমি আজি যিখিনি কষ্ট ভুগি আছোঁ সেইখিনি হৈছে আমাৰ কৰ্মা ক্ৰিয়েট। আমি সেইখিনি আঁতৰাবলৈ হ'লে আমি ছেশ্যন ল'ব লাগিব, ক্লাছ ল'ব লাগিব, আপোনাৰ চেল্ফ হিলিং ল'ব লাগিব। সেইখিনিত সঁচাকৈ বহুত পজিটিভ আছে। আৰু কোনোবাই যদি তনুজা মেমৰ লগত ক্লাছ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। আৰু তাৰ লগতে আপোনালোকে যদি মেডিটেশ্যন ক্লাছ কৰিম বুলি ভাবি আছে, মোৰ এগৰাকী মেম আছে, তেওঁৰ লগতো আপুনি ক্লাছ কৰিব পাৰে, ৰুমি দেৱী মেম। মই তেওঁলোকৰ ঘৰত গৈছিলোঁ। মই চেল্ফ হিলিং ক্লাছৰ লগতে মানি ক্লাছ মই বহুত কিছু শিকিছোঁ আৰু বহুত কিছু মই ছেশ্যন দিওঁতে, বাৰ্ছ দিওঁতে বহুত কিছু মই তেওঁলোকক দিওঁ। আৰু যিসকলে লৈছে মোৰ পৰা বহুত ভাল গুড ৰিজাল্ট আছে। পঢ়া শুনাৰ ক্ষেত্ৰত আহিছে, যিবিলাকে মাত নুফুটে, কথা নুফুটে, খোজকাঢ়িব নোৱাৰে তেওঁলোকো আহিছে। তেওঁলোকৰ পৰাও বহুত ভাল ৰিজাল্ট পাইছোঁ। আৰু মই বহুত সৌভাগ্যৱান, এনেকৈ সামাজিকতাত কাম কৰিছোঁ, সমাজ সেৱা কৰি যাব পাৰিছোঁ। আৰু তাৰ লগতে যিজন ল'ৰাই কেতিয়াও কথা ক'ব নোৱাৰে তেওঁলোকক দি তেনেকৈ মাত ফুটিছে, কথা পাতিছে, তাৰ বাবে মই বহুত সুখী। এনেকুৱা এটা জীৱন দিব পাৰিছোঁ। মই ভগৱানকো বহুত ধন্যবাদ দিছোঁ, মোক আজি ইমানখিনি জ্ঞান দিয়াৰ বাবে, ইমান শক্তি দিয়াৰ বাবে, সাহস দিয়াৰ বাবে। আজি যেনেদৰে মই আগুৱাই গৈ সমাজৰ কাম কৰি আছোঁ, তেনেদৰে আগলৈও মই বহুত ভাল কাম কৰি যাম বুলি মোৰ বহুত আশা আছে। মই কৰিম। মোৰ নিজৰ ওপৰতো মোৰ বহুত বিশ্বাস আছে, মই কৰি যাম। আৰু কি হয়, মানুহে যিকোনো কথাটো এতিয়া প্ৰায় এক্সিডেণ্ট বা ঢেৰ কিবাকিবি চলি আছে বা হাই কাজিয়া এনেকুৱা কিছুমান আপুনি মোবাইল খুলিবই নোৱাৰে তাতে, হয়নে নহয়? এই বস্তুবোৰ মানুহৰ কি হয়, কৰ্মা ক্ৰিয়েট হৈ আছে। মানুহে কৰ্মফল ভুগিবই লাগিব, আমিও ভুগিব লগা হৈছিল। সেইটো কাৰণে মানুহে কি কৰিছে তাৰ ওপৰত যদি আপুনি বাৰ্ছটো লয়, তাত মই গোটেইখিনি দিওঁ। বাৰ্ছৰ লগতে আপোনাৰ অতীত কানেক্ট কৰা হয়। তাৰপিছত সকলোখিনি মই তাতে বাৰ্ছতে দি দিওঁ। আৰু কোনোবাই যদি এক্সেছৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে, মই ভালদৰে বুজাই দিম। কোনোবাই যদি এক্সেছৰ বাৰ্ছ ল'ম বুলি ভাবি আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। আৰু মই ডায়েবেটিছৰো দিছোঁ, মই কেঞ্চাৰ ৰোগীও দিছোঁ, তেওঁলোকো সুস্থ হৈছে আৰু তেওঁলোকৰ বহুত ভাল ৰিজাল্ট আছে। আৰু সেইখিনি ক্ষেত্ৰত মই খালি খুব কমহে মই ভিডিঅ'ত আহোঁ, কাৰণ সময়টো মোৰ নিমিলে। যেতিয়া মই টাইম পাওঁ তেতিয়া অলপ টাইম মই আহোঁ, কাৰণ আপোনালোকৰ মাজলৈ, আপোনালোকৰ মৰম আশীৰ্বাদৰ মাজতে ইমানখিনি মই আগবাঢ়ি গৈছোঁ আৰু আগুৱাই যাম। কাৰণ যিমান কষ্ট ভুগি থাকে ন, বহুতৰ এতিয়া সংসাৰত বহুত প্ৰব্লেম সমস্যা হৈ থাকে। আমি ভাবোঁ তেতিয়া আমাৰে দুখ, আমাৰে এনেকুৱা হৈছে। আমাৰ সেইটো নহয়। আমাৰ দুখ ক'ত হৈছে, আমি কথাটো বুজি পোৱা নাই। আৰু যেতিয়া আমি বুজিম তেতিয়া আমি নিজৰ সংসাৰখন, নিজৰ ঘৰখন সুন্দৰভাৱে গঢ়ি তুলিব পাৰিম। আৰু যেতিয়া আমাৰ ব্লকেজবিলাক খোল খাব তেতিয়া আপোনালোকৰ জীৱনত মানি অহাৰ, বিজনেছৰ সকলো ক্ষেত্ৰতে আপুনি পাৰফেক্ট হৈ যাব। আৰু মানুহৰ স্বাস্থ্য পাতিও সুন্দৰ হৈ আহিব। মেডিটেশ্যনতো আপোনাৰ সুন্দৰ ৰিজাল্ট আছে, মেডিটেশ্যনো কৰিব পাৰে, ডিষ্টেঞ্চ হিলিঙো ল'ব পাৰে। আৰু যেতিয়া আপোনালোকে ভাবি আছে যেন নতুন বছৰত ভাল কিবা এটা কৰিম বুলি, তাৰ ওপৰতো আপুনি বাৰ্ছ ল'বহি পাৰে। তাতো আপোনাৰ বহুত ভাল আমাৰ ৰিজাল্ট আছে।
আৰু আপোনালোকে যদি ক্লাছ কৰিম বুলি ভাবি আছে তেতিয়াও মোক কণ্টেক্ট কৰক, বা আপোনালোকে প্ৰণায়ন হিলিং ক্লাছ কৰিম বুলিও যদি ভাবি আছে তেতিয়াও মোক কণ্টেক্ট কৰিব পাৰে। আৰু ময়ো এইটোৱে কৈছোঁ, মোৰ বহুত সৌভাগ্য, বহুত গুৰুৰ আশীৰ্বাদ আৰু বহুত গুৰুৰ পৰা শিক্ষা ল'ব পাৰিছোঁ। তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ, সকলো গুৰুলৈ মই বহুত ধন্যবাদ দিছোঁ, কাৰণ সকলো গুৰুৰ আশীৰ্বাদ শিক্ষা লৈহে আজি মই এইখিনি পাইছোঁহি। তেনেদৰে আগুৱাই যাম, তেওঁলোকো আছে আমাৰ লগত আৰু আমিও আপোনালোকৰ লগত আছোঁ। কোনোবাই যদি বহুত অসুস্থ হৈ আছে বা খোজকাঢ়িব পৰা নাই, পেৰেলাইজ হৈ আছে, সেইটো ক্ষেত্ৰতো আপোনালোকে আনিব পাৰে, বা ডিপ্ৰেশ্যন হৈ আছে এইটো ক্ষেত্ৰতো আপুনি আনিব পাৰে, কাৰণ ইয়াত আমাৰ সকলোখিনি ঠিক কৰা হয় আৰু অতীত কানেক্টটো কৰা হয়। আৰু কেনেবাকৈ যদি আপোনালোকে ডিপ্ৰেশ্যনত ভুগি মানসিকভাৱে অকলশৰীয়া হৈ গৈছে তেতিয়াও আহিব পাৰে, কাৰণ তাৰপিছত আপোনাৰ ব্ৰাছ লোৱাৰ পিছত সেই সকলোখিনি ভাল হৈ যাব আৰু আপোনাৰ লাইফটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিব। বেষ্ট মানিও আহিবলৈ আৰম্ভ কৰিব, আপোনাৰ মনটো ফ্ৰী লাগিব, ভাল লাগিব। আৰু যদি মই স্কেনো কৰোঁ, যেন আপোনাৰ কি প্ৰব্লেম, কিহৰ ওপৰত আছে তাৰ ওপৰত স্কেন কৰিও চাওঁ, আৰু সেইখিনিতো মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। ইমানখিনি জ্ঞান অৰ্জন কৰিলোঁ, তথাপিও মই আৰু এটা ক্লাছ কৰিম বুলি ভাবি আছোঁ প্ৰাণিক হিলিঙৰ, সেইটো কৰিম লাহেকৈ। আৰু এইখিনি ক্ষেত্ৰত মই আৰু এটা কথা কওঁ, এতিয়া বহুতে বুজি পোৱা নাই বাৰ্চ কি বা কি হয়, এই বিষয়ত বহুতে এতিয়াও বহুত আছে বুজি পাবলৈ। তেওঁলোকক মই জনাওঁ যেন তেওঁলোকে আহক, আহি পিনি ভালকৈ কথাটো বুজি লওক, বা তেওঁলোকে মোক যদি লগ কৰিব বিচাৰে শিৱসাগৰ জোনাকী নগৰলৈ আহিব পাৰে, তাতো আমি ধুনীয়াকৈ বুজাই দিম। তথাপিও এবাৰ মোক আগেই কণ্টেক্ট কৰি ল'ব, কাৰণ ময়ো ব্যস্ত থাকোঁ, মোৰো ক্লাইণ্ট থাকে বহুত, সেইটো কাৰণে মই এতিয়া বাহিৰত যাব পৰা নাই বেছিকৈ, কাৰণ মোৰ মন্দিৰৰ কিছুমান কাম কৰি আছোঁ, সেইটো কাৰণে মই ঘৰতে আছোঁ অলপ দিন। আৰু আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে মোৰ ঘৰত আহিব পাৰে। আৰু এটা কথা মই কওঁ যেন এক্সেছে মানুহৰ জীৱনটো সলনি কৰাৰ লগতে আপোনাৰ জীৱনৰ সপোন যিখিনি আশা আছে সেইখিনিৰ ওপৰতো আপুনি সফল অৰ্জন কৰিব, আৰু জীৱনটো সুস্বাস্থ্য হৈ উঠিব আপুনি, আৰু নিজকে বহুত সুখী অনুভৱ কৰিব যে আপুনি ভবাৰ কামবোৰ মানে সম্পূৰ্ণ লাহে লাহে হৈ যাব, আৰু তেতিয়া আপোনাৰ মনটো ভাল নালাগিব জানো? সেনেদৰে আপোনালোকে আহক, আগবাঢ়ি আহক, এক্সেছৰ লগত আপোনালোকে ছেশ্যন লওক, বাৰ্চ লওক, ক্লাছ লওক। আৰু মই এটা কথা কওঁ, আপোনালোকে তনুজা মেমৰ লগত যদি ক্লাছ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। তনুজা মেমে বহুত সুন্দৰকৈ ক্লাছটো বুজাই দিয়ে, ময়ো তেওঁৰ পৰা বহুতকেইটা ক্লাছেই কৰিছোঁ, মই মানি ক্লাছ কৰিছোঁ, তাৰ লগতে মই এক্সেছ বাৰৰ ক্লাছ কৰিছোঁ, বডি ক্লাছ কৰিছোঁ। ইমানেই সুন্দৰকৈ বুজাই নহয়, তেওঁ বাৰে বাৰে বস্তুটো বুজাই থাকে, যেতিয়ালৈকে আপুনি নোৱাৰে তেতিয়ালৈকে হাতত ধৰি ধৰি বুজায়, আৰু তাৰ বাবে মই তেওঁক বহুত ধন্যবাদ দিছোঁ। মই চেণ্টাৰত গৈছোঁ, তেওঁৰ ঘৰলৈ গৈছোঁ, ইমানেই তেওঁ মানে ৰেচপনচিবল কৰে, আৰু তেওঁ ফোন মাৰিলেও ইমান ধুনীয়াকৈ বুজাই দিয়ে। মই বহুত সৌভাগ্যৱান হয়। আৰু বেছিকৈ নকওঁ, নতুন বছৰৰ চব পিকনিক যোৱা বা খোৱাৰ ব্যস্ততাত আছে। সকলোকে ভাল লাগিলে, কেনেকুৱা লাগিলে মোক জনাব, আৰু কোনোবাই যদি আশা কৰি আছে মোৰ পৰা ছেশ্যন ল'ম বুলি, বাৰ্চ ল'ম বুলি, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। ডিষ্টেঞ্চ হিলিং ল'ম বুলিও যদি ভাবি আছে তেতিয়াও মোক কণ্টেক্ট কৰিব পাৰে। আপোনালোকে আহিলে বেছি বুজি পাব, ল'লে মানে। এতিয়ালৈ মই আহিছোঁ, বাই বাই, সকলোৱে শুভ হওক। আৰু এটা কথা মই কৈ যাওঁ, পাহৰিছিলোঁৱে, আপোনালোকে প্ৰতিদিনে অলপ লাইফ কামছ টু মি উইথ হিজ জয় এণ্ড গ্ল'ৰি, এই ৱৰ্ডটো মন্ত্ৰটো সদায় ৰাতিপুৱা 10 বাৰ, দুপৰীয়া 10 বাৰ, গধূলি 10 বাৰ আপোনালোকে চান্দিং কৰিবচোন, আপোনাৰ লাইফটো সিহঁতো চেঞ্জ হৈ আহিব। আৰু আপোনালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল। নতুন বছৰৰ আপোনালোকে পিকনিক পাৰ্টি কৰক, যেনেদৰে ভাবিছে তেনেদৰে জীৱনটো সুন্দৰ হৈ উঠক, সুস্বাস্থ্য হৈ থাকক। বাই।